গান গাই কিনে যেতিয়া মই নামি আহো তুমি তো গান গালা নে কি গালা বৰ ভালকৈ এতিয়াও বাজি উঠে যদি আপোনাৰ আৰু বৰ মাজত কাজিয়া হয় কাজিয়াটো কেনেকুৱা ধৰণৰ ষ্টাৰ্ট হয় আৰু কেনেকুৱা ধৰণৰ খতম হয় সেইটো লাগে মানে নাই এইটো সবে জানে এইটো মাবুল বন্ধ হৈছে যে কিছুমান এনেকুৱা এডভোকেট আছে মানুহৰ ঘৰে ঘৰে যাবলগীয়া হৈছে বা পুলিচৰ পিছে পিছে থানাত যাবলগীয়া হৈছে এই ক্ষেত্ৰত আপুনি কিন্তু এনেই কিন্তু নাযায় না যিকোনো ৰিজন আছে এই ক্ষেত্ৰত আপুনি কি বুলি ক'ব নমস্কাৰ মই কামৰুন নাহাৰ আপোনালোক আটাইলে পুনৰবাৰ নাহৰ কণ্ঠলৈ স্বাগতম জনাইছো আজি মোৰ লগত উপস্থিত আছে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা শফিকুল ইছলাম দাদা মোৰ চেনেললৈ স্বাগতম জনাইছো স্বাগতম সকলোকে স্বাগতম জনাইছো মোৰ খবৰ বহুত ভাল আজি হেতু আপুনি উচ্চ ন্যায়ালয়ৰ এগৰাকী অধিবক্তা আপুনি দীৰ্ঘদিন ধৰি অধিবক্তা হিচাপে কাম কৰি আহিছে জনতাৰ সেৱা আগবঢ়াই আহিছে এই ক্ষেত্ৰত আপোনাৰ যেটো অভিজ্ঞতা এই অভিজ্ঞতাটো কেনেকুৱা তিতা মিঠা অভিজ্ঞতা বুলি ক'বলৈ গলে অধিবক্তা বুলি ক'লে আৰু অধিবক্তাসকলৰ যি অভিজ্ঞতা একদম বহুত ভাল অভিজ্ঞতা এতে থাকে কিন্তু তাৰ মাজত আজিকালি যি প্ৰফেশনালি আমি দেখিবলৈ পাইছো অধিবক্তাৰ যি ইথিক্স আছে এডভোকেট ইথিক্স হেবোৰ যেন কিছুমানে পাৰ হৈ গৈছে হেবোৰ লেকাম নোহোৱা হৈছে তো মই এই বিষয়ে ক'ব লাগিব কিছুমানে দেখিছো ঘৰৰ দুৱাৰে দুৱাৰে যাই কিনে তেওঁলোকক কেস খুজি আছে বা কাম খুজি আছে কিছুমানে আকৌ দেখিছো থানাই থানাই দৌৰি পুলিচৰ পিছে পিছে দৌৰি কাম খুজি আছে কাম লব বিচাৰি আছে মই নামকৈ কাকো কোৱা নাই কিছুমান আছে সকলোৱে নহয় তাৰ ভিতৰত আৰু কিছুমান বহুত ভাল আৰু হাই প্ৰফাইল অধিবক্তাও আছে সিনিয়ৰ জুনিয়ৰ আছে হয়তো আপুনিও এজন অধিবক্তা বুলি মই জানো আপুনিও গম পাব তো মোৰ হিচাপত এডভোকেট অৰ্থাৎ অধিবক্তাসকলৰ যি এডভোকেসি line lawyers as a lawyers I think it's a very good profession কিন্তু এই আপুনি যে অতিমতে কৈছে যে কিছুমান এনেকুৱা এডভোকেট আছে মানুহৰ ঘৰে ঘৰে যাবলগীয়া হৈছে বা পুলিচৰ পিছে পিছে থানাত যাবলগীয়া হৈছে এই ক্ষেত্ৰত আপুনি কিন্তু এনেই কিন্তু নাযায় না যিকোনো ৰিজন আছে এই ক্ষেত্ৰত আপুনি কি বুলি ক'ব নাই এইখৰে তো ৰিজন বুলি ক'লে এতিয়া আপুনি ৰিজন বুলি কি ক'ব বিচাৰিছে কি ৰিজন আছে মই ভাবো যদি কাৰোবাৰ কেছ হৈছে কাৰোবাৰ মকদ্দমা হৈছে কাৰোবাৰ ঘৰত কিবা হৈছে নিশ্চয় তেও উকিল যদি লাগা হৈছে উকিলৰ ওচৰত আহিব নিশ্চয় আহিব উপজাচি আহিব লাগিব হয়তো আমাৰ বহুত চেম্বাৰ থাকিব বা চেম্বাৰ নাথাকিলে আমি যদি এডভোকেট হয় কোনবাই যদি জানে এইখন গাঁৱত এজন এডভোকেট আছে বা এই অঞ্চলত এজন এডভোকেট আছে আপুনি মানে আপুনি উপজাচি যোৱা মানে কি বুজাইছে মই কব বিচাৰিছো যে প্ৰফেশনটো অবহেলা কৰা বুজাইছে অবহেলা মানে কি তো অবহেলা বুলি মই নকওঁ যে অলপ কিবা দেখা যায় মই ভাবো মই সৰুকালৰ পৰাই কৈ আহিছিলো যে মই যাতে প্ৰফেশনালি কৈছিলো মই যাতে বেলেগৰ ওচৰত যাব নালাগে বেলেগে যাতে মোৰ ওচৰত আহে মানে মই যাতে মানুহৰ ওচৰত যাই খুজি মাগিব নালাগে কামৰ কাৰণে মই ভাবো মই মানুহক এনেকুৱা সাৰ্ভিস দিব পাৰো মানুহক সমাধান দিব পাৰো আৰু সেইসকল মানুহে যাতে মোৰ ওচৰত আহে যে কথাগাৰ তেনেকুৱাই আৰু আপুনি কৈছে যে যাব লগা হৈছে মই কিয় যাব লগা হ'ব আপোনাৰ ওচৰত তেতিয়াই মানুহ আহিব যেতিয়া আপুনি ভাল কাম কৰিব না নিজৰ ষ্টেণ্ডটো লাগিব নিজৰ ষ্টেণ্ডটো ঠিক ৰাখিব লাগিব আৰু যদি খালি ষ্টেণ্ডে বজাই ৰাখিছে কিন্তু কাম একোই কৰিব নে একো নাই তেনেহলে আপোনাৰ ওচৰত এনেও মানুহ নাহে গতিকে আপুনি কাম আগতে ভালকে কৰক তেতিয়া মানুহ আপোনাৰ ওচৰত আহিব থৈনে আপুনি মানুহৰ ঘৰত যাব লাগিব তাৰ মাজত কিছুমান এক্সেপচনেল আছে এতিয়া ঘৰৰ ওচৰত চবৰীয়া বা কিছুমান ৰিলেটিভৰ মানুহ আছে বা ক'ব যে আপুনি আহিব অলপ কথা বুজিব লগা আছে কিবা আছে হেতু কথা বেলেগ হেতু এক্সেপচনেল আৰু যেহেতু আপোনাৰ লগত এটো টপিকত কথা উলালে মই আৰু এটা কথা ক'ব বিচাৰিছো যে কেদিনমান আগতে তেনেকুৱা এফিডেভিট লৈ কিবা এটা এডভোকেটৰ লগত কিবা হৈছিল যে 200 টকা নে কিবা বহুত কম খৰচত মানে এটা এফিডেভিট বনাই দিছিলে আসলতে সেই বস্তুটো আপোনাৰ মানে থিওৰিটো কেনেকুৱা হ'ব আচ্ছা এফিডেভিট বুলি ক'লে হৈছে এফিডেভিট অসমীয়াত এটা এপ্ৰোপ্ৰিয়েট ওয়াৰ্ড আছে শপতনামা হৈছে এফিডেভিট ডিক্লাৰেশন সো এফিডেভিট আগতে 200 টকা 150 টকা তো পাৰিছিল 20 টকাৰ দলিল লাগিছিল 10 টকাৰ দলিল লাগিছিল ৰেভিনিউ ফিজ গভৰ্নমেন্ট ফিজ আছিল
তেতিয়া 10 টকাৰ দলিল আৰু টাইপৰ খৰচ আৰু নিজৰ আইডেন্টিফাই কৰিব নটাৰী খৰচ দি কিনে এটা সামথিং 200-150 টকা পাৰিছিলে তথাপি তাৰ কিবা এটা সামথিং থাকিছিলে কিন্তু বৰ্তমান 100 টকাৰ দলিল লাগে 100 টকাৰ দলিল কিনিবলৈ হলে আপোনাৰ লাগে 120 টকাৰ পৰা 30 টকা টাইপিং ফিস আছে নিজে ড্ৰাফট কৰিব তাৰ এটা ফিস আছে নটাৰী ফিস আছে আপুনি জানে অদে আমাৰ হাইকোৰ্টত ম্যাক্সিমাম 50 रुपीस কে লয় বা বেছিও লয় তে এজ এ হোল সব মিলাই ক্যালকুলেশন কৰি 200 পৰা 800 টকা এটা খৰচ যায় স্বাভাৱিক এতিয়া যদি 150-200 টকাত কোনোবাই এফিডেভিট কৰে দেন মই হয়তো ভাল কাম কৰি আছে পাবলিক সার্ভিস দি আছে বাট আই থিংক প্রফেশন যদি বজাই ৰাখিব বিচাৰে প্রফেশনটো যদি মানে নিজৰ ষ্টেণ্ডটো ঠিক ৰাখে এটো ভেরি ব্যাড ফর এ অ্যাডভোকেট অর লয়ার আমি 200 টাকা বা 250 টাকা 300 টাকা লাগিলে এনে কৰি দিয়ক সোশ্যাল সার্ভিস দিয়ক ফ্রি সার্ভিস দিয়ক নো আমার কোনো কথা কবলাই না যে যিনি 200-300 টাকা 50 টাকার কারণে নিজৰ আইডেন্টিফায়ার একটা ভ্যালু আছে তো সিগনেচার একটা ভ্যালু আছে তো তার কারণে 50 টাকা 100 টাকার কারণে যদি এফিডেভিট বনাই দিয়ে এজ এ প্রফেশন মই বলছি এটো ভাল নহয় কিন্তু আপুনি যেহেতু এগৰাকী অধিবক্তা হৈ সদায় কোৰ্টত যাবলগীয়া হয় তাৰ পিছতো আপুনি সোশ্যাল মিডিয়াত বহুত এক্টিভ থাকে আপোনাৰ কি আছিল অসম ব্লগ আছে আৰু বিভিন্ন ধৰণৰ সোশ্যাল মিডিয়াত এক্টিভ হৈ থাকে নিশ্চয় তো এই ক্ষেত্ৰত মই আপোনাক ডাইৰেক্ট এটা সুধিব বিচাৰো কোৱেশ্চন এটা সুধিব বিচাৰো যে এডভোকেট হৈ থকাৰ পিছতো সোশ্যাল মিডিয়াত এক্টিভ হোৱাৰ মেইন ৰিজনটো কি এই প্ৰশ্নটোৰ উত্তৰ দিবলৈ হলে অলপ বেলেগ ফালে দি যাব লাগিব ক'ব লাগিব আৰু বিশেষকৈ কথা হৈছে যে অধিবক্তা হৈ কিনে সোশ্যাল মিডিয়াত নিশ্চয় থাকিব পাৰে কিন্তু তাৰ ভিতৰত কৈছে যে আপুনি প্ৰফেশনালি ইমান বিজি হয় প্ৰফেশনালি বিজি থাকিব লগা হয় তাৰে মাজত হাইকোৰ্টত কাম কৰো বা আমি লয়াৰ কোৰ্টত সাবঅৰ্ডিনেট কোৰ্টতো কৰো লয়াৰ কোৰ্টতো কৰো কাম থাকিলে আমি সবতে যাওঁ আৰু খালি হাইকোৰ্ট বুলি ধৰি নাথাকো যেহেতু আমি ইমান টপ সিনিয়র হওয়া নাই যে আমি হাইকোর্টতে কাম কৰি পোৱা নাই বেলেগত যাবই নোৱাৰো হাইকোর্টৰ কাম চাম কিন্তু ফার্স্ট প্রিফারেন্স আমি হাইকোর্ট দিম হাইকোর্টতে বহুত তাতে আমাৰ মেম্বাৰশিপ তো এতিয়া সোশ্যাল মিডিয়াতে এক্টিভ থাকো সেইবোৰ কাম কৰিও যেতিয়া আজৰি সময় পাও ঘৰত মোৰ পোৱালি নিশ্চয় আছে আপুনি জানে মই মেৰিড পারসন হয় সো যেটা আজৰি সময় পাও সেই হিচাপে এই অসম ব্লগ হওক বা আমাৰ এটা ওয়েব পোর্টাল আছে দা ৰিয়েল ফেক্ট হেতুটো কাম কৰি আছো কম বেছি মানে ফ্রি টাইম আজৰি সময়ত সেইখিনি টাইম দিও আৰু মানে এইটো যে প্ৰফেশনালি যে কিবা এটা পাম বা কিবা ৰেভিনিউৰ কথা ভাবি তেনেকুৱা নহয় মই প্ৰথমৰ পৰাই কৈ আছো বিশেষকৈ মই 2022 ৰ পৰা বেছিকে অলপ লাগি আছো 23 ৰ পৰা বেছি 22 ত অলপ আগত ওপৰ মোৰ ইউটিউব চেনেল আছিল বাট মই ফেস ভ্যালু হৈছে সৰি ফেস দেখুৱাইছো 2023 ৰ পৰা তো হেতু মই প্ৰফেশনালি লোৱা নাই প্ৰফেশন হৈছে মোৰ এডভোকেসি আৰু তাৰ পৰা যেটো মোৰ ৰুটি रोजगाৰৰ পৰা আৰম্ভ কৰি পৰিয়াল চলাই আছো গুৱাহাটীত থাকি কেনে আৰু হেতু ওয়ান কাইন্ড অফ এন্টারটেইনমেন্ট বুলি ক'বলৈ এটা শখ হয় মানুহৰ লগত কথা পাতি ভাল লাগে বিজি থাকি ভাল লাগে হয় হেতু তাকে মানে আৰু সৰু পৰাই মানে সোশ্যাল সার্ভিস দিও কম বেছি আহিছে আৰু মানুহৰ লগত থাকিছো গুৱাহাটীত যেতিয়া থাকো হিনুকা ফ্ৰেন্ড সার্কেল নাপাও বা বেলেগ মানুহ নাপাও এতিয়া তোমাৰ লগত কথা পাতি আছো খুব বেছি কিমান ম্যাক্সিমাম আধা ঘন্টা 1 ঘন্টাই লৈছো সব মিলে কোন মিলাকে তাৰ পিছত আৰু লগ পাম নেকি তেনেলে বাকি সময় কিন্তু এনেকুৱা কেতিয়াবা মনচন মৰি যায় না তো তাৰ কাৰণে বিজি থাকো আৰু এই যে অসম ব্লগত আপুনি কেনেকুৱা ক্যাটাগৰীৰ ভিডিও দিয়ে না অসম ব্লগত এতিয়া ক'বলৈ গলে মোৰ ম্যাক্সিমাম চ্যানেল আছে দুটা তিনটা নাথাকা নহয় কিন্তু ম্যাক্সিমাম চ্যানেল মানে খিচৰি বুলি ক'লে ভুল হ'ব হেনেকুৱা টাইপ হৈ গৈছে অসম ব্লগ মানে একচুয়ালি ব্লগ বুলি ভাবিছিলো কিন্তু গুৱাহাটী যেতিয়া ৰুমৰ ভিতৰত থাকো ব্লগটো নহয় ইমান সহজ নহয় মানে ব্লগ বুলি ক'লে ইফালে ইফালে যাব লাগে ঘুৰিব লাগে ফুৰিব লাগে বা মানুহৰ লগত সাক্ষাৎ কৰিব লাগে বা মানে সাৰাউন্ডিং কিছুমান টপিক দিব লাগে কন্টেন্ট দিব লাগে বাট হেবোৰ দিব পৰা নাযায় যাৰ কাৰণে অসম ব্লগত পলিটিক্যাল কিছুমান ইস্যু লৈ কথা পাতো লাইভতো কিছুমান মানুহৰ দুখ দৰ্দশা লৈ কথা পাতো বা মানে এজ এ হল ব্লগৰ ভিতৰত মোটামুটি খালি ব্লগ নহয় বাকি সব বস্তুই আছে বা কেতিয়াবা এটা দুটা সাগে গানো মই আপলোড কৰিছো ফৰ এন্টাৰটেইনমেন্ট হেবোৰ হয়তো নিদিও কিন্তু ব্লগত হয়তো এটো পলিটিক্যাল পারপাস আৰু ব্লগ থাকিব আৰু ওকে এই ক্ষেত্ৰত আপুনি যেহেতু অধিবক্তা হয় আৰু লগতে সোশ্যাল মিডিয়াত এক্টিভ থাকে বিভিন্ন ধৰণৰ ভিডিও আপুনি আপলোড কৰে আপুনি হয়তো আপোনাৰ মেইন উদ্দেশ্য হল যে মানুহক কেনেকে আমি যেহেতু মানুহৰ
সহায় কৰিবই বিচাৰো আমাৰ হেতু এটা আমি বাছি লৈছো নিজ ইচ্ছামতে বাছি লৈছো যে মানুহৰ সেৱা কৰাটোৱে আমাৰ কৰ্তব্য বা দায়িত্ব তো আপুনি দুটা দিশত মানে আপুনি যেটো ৰাস্তা লৈছে দুটা দিশত লৈছে এটা হল কোৰ্টত থাকি জনতাৰ সেৱা কৰা আৰু এটা হল সোশ্যাল মিডিয়া বা এটা প্ল্যাটফৰ্ম বাছি লৈছে তাৰ যোগেদি সেৱা কৰা এই ক্ষেত্ৰত আপুনি যেহেতু সেৱা আগবঢ়াই আহিছে ৰাইজৰ জ্ঞাতাৰ্থে আপুনি কেনেকুৱা ধৰণৰ সহায় কৰি ভাল পাব জনাই দিলে ভাল হয় এতিয়া অধিবক্তা হিচাপে মোৰ কিছুমান দায়িত্ব আছে সমাজৰ প্ৰতি দায়িত্ব আছে আমাৰ গাঁও অঞ্চলৰ প্ৰতি দায়িত্ব আছে আমাৰ অসম ৰাজ্য জিলাৰ উপৰিও অসম ৰাজ্যৰ প্ৰতি এটি দায়িত্ব আছে বা তাৰ পিছত আমাৰ দেশটো আহি যায় তে দায়িত্ব বুলি ক'লে এতিয়া ফোন কিন্তু বহুত আহে যিমান ফোন আহিছে কামৰ কাৰণে হওক বা মানুহে বুজিছে যে অলপ আগতে এটা ফোন আহিছিল অফিসে ডি ভোটাৰ কেছ লৈ তুমি হয়তো গমে পাইছা তো সেই যিমান ফোন আহে সেই ফোনৰ গোটেইকেইটা কামে যদি মই পালোহেঁতেন মোক ফোন কৰা যে কোনো চিন্তাই নাছিলে মানে এতিয়া হয়তো 4 চকা নাই 4 চকা লৈছে ঘৰ চৰ বনে গুৱাহাটীত গুলজাৰ হিচাপে চলিব পাৰিলে সেইটোৱে হৈছে যে সোশ্যাল সার্ভিস সেইটো এটা কিন্তু সোশ্যাল সার্ভিস মানুহে ফোন কৰিছে সফিকুলৰ ওচৰত কিবা এটা পাম বা এটা সমাধান পাম সেই হিচাপে ফোন কৰে মানুহ খুদে যে এইটো কাম কি হিচাপে কৰা যায় ভালেখিনি যিখিনি পাৰো মই সামগ্ৰিক জ্ঞানে যিমানখিনি পাৰো লিগেল সাইডত মই এডভাইস দিম বা বুজাই দিম সেইটো এটা সোশ্যাল সার্ভিস মই ভাবো দে তে ঠিক তেনেকৈ এতিয়া প্ৰ্যাকটিক্যালি হলেও গাঁৱত গলে বা আমাৰ অঞ্চলত গলে ইফালে হয়তো মাতে নামতা নহয় বা আমাৰ এইফালে অলপ গৰাখয়নৰ অলপ তাণ্ডৱ চলি আছে মহাভাৱ ব্ৰহ্মপুত্ৰ তাৰ কাৰণেও মই কিছুমান অলপ মাতি আছো আৰু সেইটো হয়তো তুমিও জানা এটা ইন্টাৰভিউ আমি সলমান ছাৰৰ লৈছিলো তাতে কিছুমান বস্তু উত্থাপন কৰিছিলো ইয়াৰ সিগনেচাৰ লৈছিলো আৰু কোৰ্টতো লগ পাই থাকো খুদি থাকো অলৰেডি পিএল যেটো হৈছে সেইটো শেষ হৈছে মই হিদিনা গম পালো আৰু অৰ্ডাৰৰ বিষয় হেতু লৈ মই লাইভত আহিম বুলি ভাবি আছো কিন্তু এতিয়ালৈ যেন হৈ থাকা নাই যেটো পিএল টো শেষ হৈছে মানে কেনেকুৱা ধৰণৰ কি হেতে মই হেতুলে যে হেতু এটা সোশ্যাল সার্ভিস মানে কি মানুহে যেতিয়া খুদে বা এইখিনি কথা কৈ দিয়া বা আমাক অলপ জনাই দিয়া বা এইখিনি কথা কবা অলৰেডি কমেন্টছতো কিছুমানে কৈছে যে এইবোৰ কাম সমাধান সোনকালে হ'ব লাগে হয়তো পিএল উঠাই লওক কিবা কিবি কৈছে আৰু তেওঁলোক বুজাবুজি কৰি চেয়াৰম্যান ছাৰ বা আশ্ৰফকে বুজাবুজি কৰি ইয়াৰ সেক্ৰেটাৰী ছাৰৰ লগত বুজাবুজি পিএলটো হয়তো উঠাই লওক নহলে কামটো সোনকালে সমাধান হয় সেইকাৰণে মই অলপ কমিছে চেষ্টা নকৰা নহয় কৰিছো সবৰ লগত যোগাযোগ কৰিছো তো সেইকাৰণে আৰু ভাল লাগে আৰু সেইকাৰণে অলপ কৰো আৰু সোশ্যাল মিডিয়া কালচাৰেলতো অলপ মানে এক্টিভিটি হৈ থাকো এই ক্ষেত্ৰত মই আপোনাক কওঁ যে পিএলৰ নিউজটো দিলে মানে কোনটো পৰ্যায়ত আগবাঢ়িছে আপুনি যিহেতু এগৰাকী এক্টিভ অধিবক্তা এই ক্ষেত্ৰত দৰ্শকেও ভাল পাব হয় মই এতিয়া অৰ্ডাৰটো চাবলৈ হলে মোৰ মোবাইলত চাব লাগিব যেনক আপুনি কৈছিলে পিএলৰ কথা তো পিএলত মানে পিএল আছিল 60/2021 2021 চনৰ পিএল আছিল তাজউদ্দিন আহমেদ এণ্ড 4 আদাৰ্স পিটিশনাৰ হয় আৰু ভাৰ্চেছ আছিল 9 ৰেসপন্ডেন্টস আছিল উইথ আসাম গভৰ্নমেন্ট এণ্ড অন্যান্য অথৰিটি আছিল তো সেই কেছটো কিন্তু শেষ হৈছে 2/2024 আগষ্ট মাহৰ 2 তাৰিখে শেষ হৈছে আৰু এজ পাৰ অৰ্ডাৰ মই গোটেইখিনি যদিও পঢ়া নাই এটি লামচাম এটি কথা কৈছো যে আৰু ইয়াৰ সিগনেচাৰ ছাৰক লগ কৰিছিলো কোৰ্টত তো তেওঁ এটি লাইভত আহিম বুলি কৈছে বা কথা কম বুলি কৈছে তো তেওঁ কৈছে যে আমি গভৰ্নমেন্টে অলৰেডি হেৰি দায়িত্ব লৈছে তেওঁলোকৰ লগত বুজাবুজি কৰি তেওঁলোকে যিকোনো এটা ডিক্লেৰেশ্যন ক্লিয়াৰিফিকেশ্যন দিব আৰু ক্লিয়াৰিফিকেশ্যন দিকেনে কামটো অলৰেডি ষ্টাৰ্ট কৰিব শৰ্টলি কামটো ষ্টাৰ্ট কৰিব তো হেতুৱে আমাৰ যেটো বহৰীৰ পৰা বাগবৰলৈ যেটো কাম হ'বলৈ গৈ আছে 400 কোটি ইয়াত পিএলত আছে 513 কোটি 513 কোটি কাম হ'ব তো হয়তো শৰ্টলি ষ্টাৰ্ট হ'ব বুলি কৈছে আৰু ওকে যেহেতু আপুনি মোক এবাৰ আপুনি বুলি কৈছে গতিকে আপুনি মোক ক'ব আপুনি বুলি ক'ব নালাগে তুমি বুলি ক'লে বেছি ভাল পাম হেতু মোৰ একচুয়ালি আজিৰ অভ্যাস নহয় মোৰ বহুত এনেকুৱা হৈ যায় মই প্ৰথমে আপুনি কও বা তুমি কও তাৰ পিছত অলপ ভুলমুলু লাগে এনেকা নহয় মই এতিয়া আৰু আপুনি কোনে মই অলপমান সোশ্যাল মিডিয়াৰ কথা সুধিম যে এই আপুনি অধিবক্তা এগৰাকী এক্টিভ অধিবক্তা আৰু লগতে আপুনি আপোনাৰ পৰিয়ালো আছে তাৰ পিছতো আপুনি সোশ্যাল মিডিয়াত দি আছে সময় কিছুমান ক্ষেত্ৰত এনেকুৱা হয় যে ছোৱালী বা ল'ৰা যিয়ে নহওক সোশ্যাল মিডিয়াত এক্টিভ থাকিলে ঘৰত অশান্তি হয়
ঘৰৰ লগতে মানে সমাজৰ অকনমান প্ৰভাৱ পৰে এই ক্ষেত্ৰত আপুনি কেতিয়াবা তেনেকুৱা পাইছে নেকি প্ৰভাৱটো আপোনাৰ গাত পৰিছে নেকি নাই পোৱা কিহৰ কাৰণে মই সৰুৰ পৰাই কিন্তু অলপ কালচাৰেল বুলি ক'লো মানে নাচিছিলো আৰু গান গাব পৰা নাছিলো অলপ চলপ নাচ গান কৰিছিলো হায়াৰ সেকেন্ডাৰী আপ টু হায়াৰ সেকেন্ডাৰী সেকেন্ড ইয়াৰ নহয় তাৰ আগমুহূৰ্তলৈ সেকেন্ড ইয়াৰতো মই নাচিলো কলেজত তাৰ পিছত পৰা আৰু নাচা হোৱা নাই এতিয়া বিয়া ঘৰত যদি অলপ ফূৰ্তি কৰা যায় মই অলপ এন্টাৰটেইনমেন্ট হয় আৰু সেই ফালৰ পৰা সেই সৰু কালৰ পৰা দেউতাই কিন্তু বহুত সাপোৰ্ট কৰি আছিলে আৰু দেউতা কিন্তু মোৰ টিচাৰ হয় বৰ্তমান ৰিটায়াৰ্ড টিচাৰ গোলাপ হোসেন তো তেতিয়াৰ পৰা মই এক্টিভ হৈ আছিলো বা অলপ নাচ গানো কৰিছিলো এবাৰ গানো গাইছিলো এবাৰ দুটামান ষ্টেজত গান গালো এজ এ প্ৰফেচনেল সিঙ্গাৰ নহয় কলেজত বা স্কুলত গান গোৱাৰ সময়ত হাই স্কুলত মোৰ ভালকে মনত আছে বেচি ছাৰে কৈছিলে গান গাই কিনে যেতিয়া মই নামি আহো তুমি গান গালা নে কি গালা বৰ ভালকে এতিয়াও বাজি উঠেছে ছাৰে অলপ কেনেকুৱা টাইপৰ কথা কয় এতিয়াও মাত দিয়ে দলফাল চৰত যদি দেখা মাতে চবে মাতে কিন্তু যিকেইজন ছাৰ আছে আৰু কলেজৰ এল পি স্কুলৰ পৰা আপ টু এতিয়া বিয়াৰাম গভৰ্ণমেণ্ট লাষ্ট কলেজ আছিলে তো এতিয়ালৈ যিকেইজন ছাৰ বাইদেউহঁতৰ লগত লগ পাই আহিছো দেখিলে কিন্তু এতিয়া চিনি পাওঁতে যদি প্ৰব্লেম হয় কিন্তু মাতে কিন্তু এইকাৰণে মাতে চবকে নামাতে কিন্তু আমি তাৰমানে অলপ মানে এক্টিভ আছিলো সব ক্ষেত্ৰত এক্টিভ আছিলো কালচাৰৰ পৰা আৰম্ভ কৰি খেলা ধূলা অমুক তুমুক কোনো কাৰ্যকাৰী হ'ব লাগে স্কুল কলেজত আমাক কিন্তু আগে পাব এইটো ভাষা সেইকাৰণে চিনি পাইছিলে তে প্ৰশ্নটো কি আছিলে মানে সোশিয়াল আচ্ছা হ্যাঁ সেইটোৱে তো সাপোর্ট কৰি আছিলো ঘৰৰ পৰা দেউতাই যদি একো কোৱা নাই মোৰ মায়ে অলৰেডি মৃত হৈছে তে মা দেউতাই যদি একো মানে মায়ে হয়তো কৈ কেনেও সিমান পাত্তা পোৱা নাই মায়ে কিন্তু অলপ পঢ়াৰ কাৰণে কৈছিলে দেউতাও কৈছে কিন্তু মই আকৌ সৰু কালৰ পৰা পঢ়িছিলো ইমান পঢ়া নাই কিন্তু পঢ়িছিলো এইটো মই অলপ ষ্টাডি কৰিছিলো আৰু সেইটো তেওঁলোকেও জানে মই ৰাতিপুৱা কোনোদিন একদম 2টা বজাত উঠি পৰে লাইফত কৰি পোৱা নাই ভাই 6টা বজাত মোৰ ফিক্স টাইম আছিলে এতিয়া হয়তো 7টা 7:30 8টা বাজে 6টা বজাত মই উঠিমেই গলে 12:30 থওঁ 12টা থওঁ তে হেনেকৈ উঠি কিনে দেউতাই খুব বেছি আধা ঘণ্টামান আগত মাতিছে কেতিয়াবা বা 5টা বজাত এই সুজল উঠা মেট্ৰিক পৰীক্ষাৰ সময়ত তেতিয়া পঢ়াৰ চাপটো বেছি থাকে আৰু হয়তো ৰিজাল্টও সেইকাৰণে ভাল আছিলে তো তেতিয়াৰ পৰা সাপোৰ্ট কৰি আছে এইবোৰ ক্ষেত্ৰত বা বৰ্তমানলৈ যে সোশ্যাল মিডিয়াৰ লগত জড়িত থাকো বা ভিডিঅ' কৰো বা মোক কৰো তুমক কৰো এতিয়ালৈ কোনো কোৱা নাই হেতে কিন্তু মাজতে মই চেনেল কৈছো মোৰ দুটা তিনটা চেনেল আছে খেলা ঘৰ এটা আছে অসম ব্লগ আছে এই ইউটিউবৰ কথা কৈছো দে আর রিয়েল ফেক কিন্তু গটেকেটা অবশ্যই মনিটাইজেশন হৈছে কিন্তু ভিউ কম ইউটিউবত তো ভিউ আতে অলপ টাইম লাগে সাপোর্ট কৰিব তো এতিয়া পুৰা কৰিব তে ভিউ কম তে যেনক আহিব মনিটাইজেশন হোৱা পেজ দাদা খালি এটা কথা আছে মোৰ ডাঙৰ দাদাও আছে দাদা কৈছে যে যিকোনো কাম কৰা কিন্তু অলপ চাইচিনি কৰিব লাগিব যেহেতু তুমি এজন হাইকোৰ্ট অধিবক্তা হয় হাইকোৰ্ট বুলি নহয় অধিবক্তা হয় অধিবক্তাৰ এটি মান আছে ফার্স্ট ক্লাস সিটিজেন্স অফ ইন্ডিয়া এ নেশন সো আমি হেতু কথা বজাই ৰাখিনি হয়তো কাম কম বেছি কৰি আছো তাৰ ভিতৰত অলপ ইফাল হৈ যায় কিন্তু বেয়া নহয় বেয়া কাম নহয় এতিয়া এজ এ অধিবক্তা হিচাপে হাইকোৰ্টৰ অধিবক্তা হিচাপে এটা ৰং ধেমালি কৰা তামসা ফুৰ্তি কৰা তে হেবোৰ হয়তো কিছুমানে নিদিয়ে অলপ মাইনাস ক্লাস হ'ব পাৰে কিন্তু মই কি হ'ল এটো চলি আছে এটো আমাৰ মানুহৰ চাওক অধিবক্তা হয়তো বুলিয়ে যে নিজৰ ফুৰ্তি বুলা বস্তুটো বিলীন কৰি দিয়ে হেতুটো নহয় ন হেতুটো কতো নাই যে কৰিব নোৱাৰি তাৰ পিছত যেতিয়া যেহেতু মোৰ এতিয়া অৰ্ধাঙ্গিনীৰ কথা আহিলে তাইটো সাপোৰ্ট কৰি আছে হয়তো তাইবোৰ ক্ষেত্ৰত এক্টিভ নহয় হিমান বুজি নাপায় বা সাপোৰ্টৰ কথা বেলেগ বুজি নাপায় কিন্তু মোক 100% মানাও নকৰে একো নকৰে যেটো যোৱা কলে ফুড ডিস্ট্ৰিবিউশন কৰিছো ৰাতিকে ঘৰত যাওতে 11টা বাজিছে ৰাতি গেট খুলি দিব লগা হৈছে দিছে কোনো কথা নাই আৰু মোৰ মানে ফাদাৰ ইন ল তেওঁ এজন টিচাৰ হয় এক্টিভ টিচাৰ এতিয়াও কৰি আছে বা তেওঁ কিন্তু আজিলৈকে মোক একো কোৱা নাই অবশ্যই মোৰ ভিডিঅ' চিডিঅ হয়তো দেখি আছে বা চাই যেটো অসম ব্লগ অলপ কম বেছি মানুহে চাই আৰু বা তাতে আহো তো একো কোৱা নাই কিন্তু দেই কিন্তু এই ক্ষেত্ৰত মই যেহেতু আপুনি কৈছে যে সোশ্যাল মিডিয়াত এক্টিভ থাকে আপুনি যে গানো গাইছিলে মই আজি আপোনাৰ ইন্টাৰভিউ লৈ বহুত কথা শুনিছো বহুত কথা জানিলো ডান্সৰ ক্ষেত্ৰতো আছে গানৰ ক্ষেত্ৰতো আছে আছিল এতিয়া নাই গাছা ভাৰী হৈ গৈছে না এইবোৰ আৰু নাই কিন্তু গানৰ কথাটো তো ক'লোৱে না কিন্তু আপোনাক দেখিলে
সঁচা কথা যিটো আপোনাক দেখিলে মানে নালাগে যে আপুনি ইমান ফূৰ্তিবাজি মানুহ হয় মানে এনেকুৱা লাগে যে দাদা একদম পুৰা ৰিজাৰ্ভ থাকে নেকি মানুহজন মানে কথা পাতোতে কিন্তু আপোনাৰ লগত কথা পাতোতে ভাবিব লাগে সেইটো কিন্তু বহুতে ভাবে অৱশ্যে মই বিয়াৰ গভৰ্ণমেণ্ট ল কলেজত যেতিয়া পঢ়ো মই বেঞ্চত বহি থাকো মানে বহাৰ চিটত বহি থাকো সবে গুলমূলক কিবা কিবি ইফালে যোৱা আছে না কিছুমান আমাৰ লগতো আছিলে মই নাম ক'ব নালাগে তেওঁলোকে বুজি পাব যদি মই ভিডিঅ'টো চাই তে মই কিন্তু কুল হিচাপে বহি থাকো মানে তেতিয়াও এই গাঁৱৰ পৰা গুৱাহাটীলৈ আহিছো তেতিয়া কিন্তু এই ছোৱালী থাকে ছোৱালী কিন্তু বহুত ছাপৰ্ট কৰিছে মোক সৰুৰ পৰা মই ছোৱালীৰ লগতো ল'ৰাৰ লগতো মই কম্বাইন হিচাপে থাকো কোনেও আজিলৈ কোনে এনেকৈ কোৱা নাই ছবিগুলো অলপ বেয়া চকুৰে চাইছে একদম 100% আছে আৰু মই এনেকুৱা ভাৱ নাহে কিন্তু তোমাৰ লগত কথা কৈছে যে সিস্টেম মানে কি সিস্টেম হলে কিবা খালি বেয়াকে চাব নোৱাৰে নেকি এটা কথা ফ্ৰেণ্ড হলে কিবা বেয়াকে চাব লাগিব বুজি পাইছা নে কি কৈছো মানে তে মই বেঞ্চত বহি থাকিলে কিবা বহি থাকিলে সবে মোক কুল বয় বুলি কৈছিলে এনে সফি বুলি মাতিছিলে এতিয়া সফি বুলি বহুতে জানে তে কুল বয় বুলি কৈছিলে আৰু কথাটো কিন্তু মোৰ ভিতৰত কিন্তু এই কথাটো কিন্তু আছে এতিয়া গান বাজনা বা ফাংচন 5 দিন পৰ্যন্ত আমাৰ তাতে ফাংচন হয় তাতে আমি সভাপতি থাকো সম্পাদক থাকো কালচাৰেল সেক্ৰেটাৰী হয়তো কেতিয়াবা থাকো বা ম্যাগাজিন সেক্ৰেটাৰী হৈ কিনে 3টা ম্যাগাজিনো ওলাইছো মই তে অলপ এক্টিভিটি থাকো কিন্তু অলপ কথা আগতকৈ অলপ যেন অলপ হেৰি হৈছে আৰু ৱেট হৈছে মই এতিয়া যেহেতু আপুনি এগৰাকী অধিবক্তা হয় কিন্তু কিছুমান বহুতখিনি বাধা বা বহুতখিনি কথা কওঁতে ভাবি চিন্তি ক'ব লাগে সেইকাৰণে অলপ যেন বাধাৰ সন্মুখীন হৈছো নেকি মই সেনেকুৱা কেতিয়াবা লাগে অৱশ্যে একদম 100% কথা হৈছে সেইটো দাদাৰ কথাটো ক'লো দুটাই তহঁতে কোৱা নাই দাদাই মোক সেইটো অলপ হেঙাটো দিছে তাইও এনেকৈ কোৱা নাই কিন্তু তাই কেতিয়াবা কয় যে আপুনি এজন অধিবক্তা হৈ কিনে এনেকুৱা কাম কৰে তাৰমানে ক'ব বিচাৰে আৰু তে সেনেকুৱাই কথা তথাপি আছো আৰু চলি আছো আৰু সেনেকৈ থাকিব লাগিব আৰু যিহেতু এটা কাম এটা সেইটো এটা বহুত ডাঙৰ প্লেটফৰ্ম ছচিয়েল মিডিয়াটো আজিৰ যুগত বহুত ডাঙৰ প্লেটফৰ্ম আৰু আপুনি যিহেতু এক্টিভ হৈ আছে বিভিন্ন ধৰণৰ কামত জড়িত হৈ আছে তাৰপিছত আজি যেহেতু নতুনকে পৰিচয় পালো গতিকে আৰু এইটোতো ফাইদা উঠাবই লাগিব যেহেতু গান আৰু ডান্সৰ ক্ষেত্ৰত এইটো ফাইদাটো ক'তো হ'ব বাৰু সেইটো হ'ব তাৰপিছত এতিয়া ছচিয়েল মিডিয়া থাকি ঘৰৰ পৰা যদিও কোৱা নাই কিন্তু কমেন্টছৰ পৰা আৰম্ভ কৰি দিয়কজন ইনবক্সত হওক বা মেছেজ কৰি কল কৰি অৱশ্যে সেনেকৈ কোৱা নাই মোক এতিয়ালৈ হয়তো কোৱা নাই কিন্তু কিছুমানে ভাবিব পাৰে এইটো থাকেতো নো ওৱান ইজ পাৰফেক্ট সেইটোতো তুমি জানাই বা মোক কোনে 100% মই পাৰফেক্ট নহ'ব পাৰে হয় না নাই কাৰোবাৰ কাৰণে মই 100% পাৰফেক্ট নহ'ব পাৰো মই মোৰ মাক দেউতাকৰ কাৰণে হয়তো 100% তথাপিও যদি নহ'ব পাৰো বাট আই থিংক সো হয় না তো তাৰ পিছত যদি কোনোবাই মোক বেয়া পায় বা অলপ বেয়া চকুৰে চাই মই সেইবোৰ আগৰ পৰাই বেছি কেয়াৰ নকৰি কেনে আহিছো এতিয়া আকৌ ক'বা যে তেনেহ'লে কৰাপশ্যন অমুক আপোনাৰ গাঁও অঞ্চলত হয় নে নহয় সেইবোৰ মই আমাৰ কম বেছি মাতো নামাতা নহয় কিন্তু তাৰমানে কিছুমান ক্ষেত্ৰৰ পৰা আকৌ দূৰত থাকিবলগীয়া হয় তাৰ ভাল নালাগে না মই হয়তো এনেকৈ তেওঁলোকেও চলাত কি হয় হওক আৰু উপায় নাই এনেকৈ চলিব লাগিব কিন্তু মই সেইটোৱে আপোনাৰ ৰেফাৰেঞ্চত আহিব খুজিছো যে চাপোজ আপুনি নেগেটিভ মেছেজ আজিলৈকে পোৱা নাই বা ঘৰৰ মানুহেও পোৱা নাই বা আপুনি সমাজৰ পৰাও পোৱা নাই নেগেটিভ মেছেজবোৰ যদি আপোনাক মেছেজ দিয়ে যে হি এনেকুৱা এটা অধিবক্তা হৈ ছচিয়েল মিডিয়াত এনেকে লাগি আছে ইউটিউব কৰি ফুৰে বা তেনেকুৱা ধৰণৰ কিছুমান নেগেটিভ মেছেজ আপোনাক দিলে আপুনি শুনিলে বা আপুনি দেখিলে আপোনাৰ ৰিয়েকশনটো কেনেকুৱা হ'ব মই ভাবিছো তুমি যেতিয়া কৈছা যে এইটো কৰিছা তুমি আচ্ছা এইটো ৰিয়েকশন বুলি ক'লে মইতো ৰিয়েকশন হয়তো কৰিব নোৱাৰো বা নকৰো মই এই কাৰণেই নকৰো আৰু তোমাৰ মনদি মোক ভাবিছা যে সফিগুলে এনেকুৱা কাম কৰি আছে কিয় কিন্তু মই ভাবো মই কৰি আছো না তুমি তো মোক ঘৰখন চলোৱা নাই হয় মই সোশ্যাল মিডিয়া কৰি আছো ইউটিউব কৰি আছো কিবা কৰি আছো কন্টেন্ট ক্ৰিয়েট কৰি আছো এতিয়া ভাল হক বেয়া হক কিবা এন্টাৰটেইনমেন্ট কৰি আছো আৰু এক সাইডে এন্টাৰটেইনমেন্ট আৰু এক সাইডে মই সোশ্যাল সার্ভিস বুলি কোৱা হয় যেটো অসমৰ কথা এতিয়া কিন্তু হেই বুলি তো মই বেয়া কাম কৰা নাই বা আমার মোর যেটো প্রফেশন অধিবক্তা মই হাইকোর্টতো কেস ইনশাআল্লাহ ভগৱানৰ কৃপাত আল্লাহৰ কৃপাত দেউতাকৰ মা আশীৰ্বাদত তোমালোকে হয়তো কম বেছি জানা নিজে মুখ কৰো কিছুমান বহুত টান কেস আছে সেইবোৰ এংগেজ কৰিবই লাগিব সেইটো সবে কৰে সেইটো জানাই তে
চলি আছো সেনেকৈ কম বেছি হয়তো আৰ্নিং হয় বা ইনকাম বা তাৰ কাৰণে চলি আছো কোনোবাই যদি মোক তেনেকৈ বেয়াকে ভাবে বা কয় নাভাবা নহয় সেইটো মই ক'লোৱে বহুতে ভাবে মই গম পাওঁ যেতিয়া মোক কিন্তু বেয়া পাই মানে মই মোক দেখিলেও গম পোৱা যায় না আৰু এই কথাটো বহুতে হয়তো ভাবে যে ইয়াৰ চাগে ঘৰটোত কোনো কাম নাই উকালতি কৰে ঠিকই কিন্তু কাম চাম বোধহয় নাই একো নাই সেইকাৰণে এইবোৰ কাম কৰি থাকে এতিয়া মই এটা কথা যদি মোৰ কাম নাই মোৰ হাউচ ৰেন্ট আছে মোৰ পোৱালি এটা আছে মোৰ ৱাইফ আছে গুৱাহাটীত থাকিবলৈ হলে তাৰ এক্সপেন্ডিচাৰ আছে খৰচ আছে কোৰ্টত প্ৰায় ডেইলি আপ ডাউন কৰা হয় বাইক এখন আছে থৈও মিনিমাম 15 to 20,000 এটা লাগে সাৰ্ভাইভ কৰিবলৈ হলে এই কথা ওখিনি মই কৰিব অথবা এতিয়া আকৌ ক'ব সোশ্যাল মিডিয়াৰ পৰা নাই মই সোশ্যাল মিডিয়াৰ পৰা এতিয়ালৈ হাতত পোৱা নাই এই যদিও মনিটাইজেশ্যন হৈছে অসম ব্লগৰ মনিটাইজেশ্যন আছে আগৰ পৰাই বাট এতিয়া মই হাতত পোৱা নাই মানে কি এতিয়ালৈ $100 হোৱা নাই সেনেকুৱা তে যদি মোক কোনোবাই বেয়াকে ভাবে বা কয় ভাবক একদিন হয়তো বুজিব পাৰে কি এইটো বেয়া কাম কৰা নাই কৰা সি এটা কাম সি কৰি আছে আপোনাৰ ফালৰ পৰা মানে ৰিঅ্যাকশনটো তেনেকুৱা হ'ব যে আপুনি সাইলেন্ট হৈ থাকিব নিজে নিজে উপলব্ধি কৰিব ইয়েস ইয়েস মই হেতু আগৰ পৰাই মই ঘৰত এতিয়া মোৰ যে তাই আছে মোৰ তাই তুমি কি নাভাবা নেকি যে হয়তো কেতিয়াবা মনোমালিন্য নহয় নিশ্চয় হয় মই ম্যাক্সিমাম হয়তো সময়তে কিন্তু তাক এটা কথাই ভাবিব দিও তাই হেৰি কৰক ৰিয়েলাইজ কৰক রিয়েলি রিঅ্যাকশন কেতিয়াবা দিয়া হয় নিদিয়া নহয় অলপ কমটো তো থাকিবই কম বেছি সবৰে থাকে দিয়া হয় বা ধমকিও দিয়া হয় কিন্তু তাৰ মানে মেচুড মাইন্ডৰ কথা যে বা কিবা আছে মই ভাবো যে তাই নিজে নিজে উপলব্ধি যাতে কৰিব পাৰে তেনেকৈ কৰক মই সেইকাৰণে ম্যাক্সিমাম বস্তু হেনেকৈ এৰি দিও কিন্তু বহুত সমাজৰ ক্ষেত্ৰত তেনেকৈ এৰি দিও কিন্তু মই এতিয়া আপোনাৰ যেহেতু বৈবাহিক জীৱনৰ কথা অলপমান বৰ কথা আনিলে ইয়াতে ৰেফাৰেন্স যেহেতু আপুনি অলপমান কুলডত থাকে বা কথা বতৰা অলপমান মানে ৰিজাৰ্ভত কয় ৰিজাৰ্ভতে কয় তো বৌ আপোনাৰ বিপৰীত নেকি মানে বৌ অলপ বেছি কয় নেকি না না তাই নহয় তাই মানে যেতিয়া এতিয়া কোৱালিফিকেশনৰ ক্ষেত্ৰত হলে তাই হাই সেকেন্ডাৰী পাছ কৰিছে ডিগ্ৰী যদি ক'বাত এডমিশন দিম বুলি ভাবি আছো কিন্তু বহুত কেইবছৰমান পাৰে হৈ গ'ল তাই অলপ ইন্টাৰেষ্টটো কম তে তাইও যে একদম বহুত কথা কয় বা মানুহৰ লগত কথা তিনি চাৰিজন থাকিলে কথা টানি লয় না কিছুমানে কিছুমান লেডিজ চাবা দুইজনৰ কথা পাতি আছে তাই মাজৰ পৰা কিবা এটা কথা টানি ল'ব নাই হেনকুৱা চাবা মানে তাই মানে ভালেখিনি সাইলেন্ট আৰু আবার ৰুমৰ ভিতৰত যোৱাৰ পিছতে যে অলপ কিবা কিবা আৰম্ভ কৰি দিব কান পকোৱা নাই তেনেকুৱা নহয় হয় নেকি মানে কি আপোনালোকে আপুনি কথা কম কয় বৌ কথা কম কয় মানে এই কিছুমান ক্ষেত্ৰত কোৱা হয় কিন্তু যে এনি টাইম যে তেওঁলোকে বুজি গপসপ মাৰিছে কিবা অলপ সাইলেন্ট মানে এই ক্ষেত্ৰত আপোনাৰ বেবিটো কেনেকুৱা বেবিটো তামাম ধুৰন্ধৰ আপোনালোকৰ বিপৰীত মানে মোৰতকৈ বিপৰীত মানে মই অলপ মানে বেছি চান্স দিয়া হৈ আছে মই তাইৰ লগত খেলি থাকো বা কিবা কৰো তাইৰো ব্লগ আছে তাই তামাম ব্লগ কৰে হেল্ল' বন্ধুরা কই বাংলাত কৰি আছো তাক মানে কাৰণ আছে যেহেতু অসমত এটা লিমিটেড এৰিয়া হয় তাইৰ এঞ্জেল ব্লগ নামৰ এটা পেজ আছে ভিডিঅ' কম বেছি দিয়া হয় তাইৰ হেৰিটো ভাল তাইৰ বয়স কিমান 4 years over ইমান টিকলো তাই মানে পেজ চলাইছে বাপৰে ভিডিঅ'টো মই আপলোড কৰো ৰেকৰ্ডিং মই কৰো কিন্তু তাই এক্টিভিটি বহুত ডাঙৰ কথা কিন্তু আছে মই তোমাক লিংকটো দি দিম কমেন্টছ বক্সত লিংকটো দি দিবা চাব পাৰিব ভাল তাই হেৰিটো ভাল লাগে কথা কোৱাৰ ষ্টাইল ফ্ৰন্ট কেমেৰা দি দিবা নহয় এই নাচি ভাগি উঙ্গি ভঙ্গি কৰি একেবাৰে পাতল হৈ বাপৰে তেতিয়ালে আপোনাৰ বৰ বিপৰীত হৈ গ'ল তাই অলপ তাই মাইকটো সম্পূৰ্ণ বিপৰীত তাই মাই কিন্তু বয়স এতিয়া ক'বলৈ গ'লে ভালেখিনি বয়স হৈছে ন মোৰ কথা বাদে মই আগতে ষ্টেজ প্ৰগ্ৰাম কৰি আছো কিবা কৰি আছো বহুত পাব্লিকৰ সন্মুখত নাচিছো কথা কোৱাৰ পৰা আৰম্ভ কৰি কৌতুক কৰিছো মই তে সেইবোৰ কথা বাদ এতিয়া তাই 4 years হ'বহে গুণ কাৰ পালে গম নাপালো মোৰল চাগে পাইছে আৰু আপোনাৰটোৱে পাইছে চাগে যিহেতু আপুনি কালচাৰেল দিশত আছিলে কথা ক'ব পৰা আছিলে সেইটো কাৰণে বাকি এতিয়া মই সুধো যে যদি আপোনাৰ আৰু বৰ মাজত কাজিয়া হয় কাজিয়াটো কেনেকুৱা ধৰণৰ ষ্টাৰ্ট হয় কেনেকুৱা ধৰণৰ খতম হয় সেইটো লাগে মানে নাই এইটো সবে জানে এইটো মাবুল বন্ধ হৈ যায় একদিন দুই দিন না যায় একদিন দেড় দিন দুই দিনৰ কাৰণে তো মাবুল বন্ধ হৈ যায় লাহে আকৌ কেতিয়াবা এনেকুৱা এটা কন্টেন্ট বুলি এটা কন্টেন্ট ক্ৰিয়েটৰ যে এনেকুৱা কেতিয়াবা কিবা এটা সিচুৱেচন হ'ব দুইজন হাঁহি দিয়া যাব বা কিবা কৰা যাব তেতিয়া মানে আকৌ কথা সব গম পাই যাবা একেবাৰে
আৰু এইটো নহয় মানে বেবিটো সো আৰু এটা ইন্টাৰেষ্টিং কথা তেতে অলপ খং উঠে আৰু তোৰ মুখ নাই নেকি এনেকুৱা ভাব কিবা এটা কথা আনিবলৈ কোৱা যাবলৈ কয় ভাত বাঢ়িছে এইটো হয় কিন্তু মই বহুত দেখো কিবা একো নাই আৰু তাইৰ এটা মই কিন্তু দেখিবলৈ এইটো কতো কিন্তু কোৱা নাই দেই মই তোমাকে কৈ আছো ঘৰুৱা কথা হয় ক'ব নালাগে তাৰমানে এনেকুৱা উইথাউট ৰিজন কোনো ৰিজন নাই কাৰণ নাই একো নাই কিবা এনেকুৱাই কিবা খুজিলে বা কিবা সুধিলে মানে অমুক আনা পানী দিয়া বা কিবা কৰা মই বহুত কম দিওঁ মোৰ যতকৰ হেবিট আমাৰ সবে পানী লাগে মই নিজে লৈ খাম হঠাৎ কেতিয়াবা মই টেবুলত বহিবলৈ কিবা কাম কৰি আছো বটলত পানী লাগে পানী অলপ পানী দি আছো মই ভাবো যেতিয়া ভাবো যে এতিয়া খং নকৰে একো নকয় কিন্তু উইথাউট ৰিজন একো নাই কিবা নাই এনেই কেতিয়াবা মানে একদিন বা 24 ঘণ্টা টাইম এনেই কিবা হয় মই বুজি নাপাওঁ তার কিন্তু এটা আছে তার ভিতরে হয় যে আনিবলৈ কোৱা নিমখ নাই আনিবলৈ কোৱা ফোনতো ইমার্জেন্সি তুমি ফোন কৰিলে তাইক দি ৰিসিভ কৰাব আব্বা মোৰ কাৰণে চকলেট আনিম সচল মই কি কাৰণে ফোন কৰিলো তাই ৰিসিভ কৰি মানে তাইক দি ৰিসিভ কৰাইছে মানে ৰিসিভ কৰি তাই কথা তোমাৰ মাকক দি আছে তাইক আৰু বেছি জোৰকে গ'লে তাই আকৌ কান্দি দিব পুৰা হিট পায় আৰু তাইৰ মাকে বা হেৰিতে তো জ্বৰ উঠি যায় বহুত পোৱালি এনেকুৱা আছে মানে এতিয়া আপোনাৰ কথাটো হল বয়ে চাগে আপোনাক হয়তো আপোনাৰ লগত খং কৰিবলৈ ভয় পায় কিন্তু আপোনাৰ কিবা এটা বস্তু আপোনাৰ কথা হওক বা আপোনাক যেটো কিবা বিচাৰিছে আপুনি দিয়া নাই বা আপুনি পাহৰি গৈছে হেনেকুৱা সিস্টেমত আপোনাক বস্তুটো মানে উপস্থাপন কৰিব পৰা নাই এটো কাৰণে মই খং কৰিছে কিনে মনে মনে মানে নামাতা হৈ থাকে কাৰণ তুমি তো কাৰণ নাই একো নাই কি এনেকুৱা কৰি থাকে মানে কিবা তো থাকিব লাগিব না লাষ্টত একদম ঘূৰাই পৰে একো বিচাৰি নাপালে অমুক নাই তমুক নাই এনেকে চাহত কিছুমান থাকে না এইবোৰ সিচুৱেচন নোহোৱাকে তাৰমানে এইবোৰ মানে আৰ্জি থাকে এইবোৰ তাৰপিছত কিছুমান সমাধান কৰে যে দুটা টাইম তাৰপিছত থেনেই তাৰমানে তাইও লাষ্টৰ আগতে তাইও মানে ভাবি নহয় এনেকুৱা কৰিলি কিয় এনেকুৱা আচৰিত কথা কিন্তু সংঘাৰটো ন যেন হওক আপুনি যেন হওক আপুনি যিহেতু এগৰাকী মই অধিবক্তালৈ আকৌ আহিছো আপুনি যেহেতু অধিবক্তা হিচাপে বহুত দিনৰ পৰা কৰ্মৰত হৈ আছে এই যে অভিজ্ঞতা শিক্ষাৰ হয়তো অন্ত নাই আৰু অভিজ্ঞতা মানে আৰ্জিব হলে মানে গোটেই জীৱন আপুনি ষ্টাডি কৰি থাকিলেও অভিজ্ঞতাৰ শেষ নাই অধিবক্তা হিচাপে যে আপুনি কৰ্মৰত হৈ আছে তাৰ অকনমান এক্সপেৰিয়েন্স মানে আপুনি বহুত ডাঙৰকে এটা মানে কিবা এটা কৰিব গৈছে বা বহুত ডাঙৰ এটা কেছ আপুনি হাতত লৈছে হয়তো পাৰ্টিকো এনেকুৱা কিছুমান সিচুৱেচন হয় যে পাৰ্টিকো আপুনি বুজিব দিব নোৱাৰিব যে বস্তুটো আপুনি হেন্ডেল কৰাটো অকমান দিগদাৰ হয় বা দিগদাৰ হ'ব ইফালে আপুনি পাৰ্টিকো কনভিন্স কৰিব লাগিব হেনেকুৱা সিচুৱেচন হৈছে নে নাই আপোনাৰ এনেকুৱা হয় বহুত হয় এনেকুৱা হ'বই মানে এনেকুৱা কিছুমান ক্ষেত্ৰ এটা আহি পৰিছে মই তিতা মিঠাৰ ভিতৰত এটা বস্তু সোমাই যায় তিতা মিঠা মানে মই ফিজ পাইছো তিতাটো অলপ শুনিবই লাগিব ক্লায়েন্টৰ কথা অলপ শুনিবই লাগিব এইটো সঁচা কথা আৰু যদি পইচা দিছে বা তোমাকে ধুই দিব কেতিয়াবা কিন্তু বুজি নাপায় সিচুৱেচন যেতিয়া বুজি নাপায় তেতিয়া তোমাৰ বহুত প্ৰবলেম হৈ যায় আৰু সেইটো ৰিসেন্টলি মানে 2 মাহ 3 মাহ হৈছে তথাপি ৰিসেন্টলি এটা বেল 2-3 জনৰ বেলটো হয়তো ইমান ডাঙৰ নহয় কিন্তু পাব্লিক প্ৰপাৰ্টি চুৰ কৰিছিলে লৈছিলে ভাঙা চিঙা বেপাৰী তে লৈ কেনে হেইতে আকৌ লৈছিলে মাত্ৰ বিক্ৰী কৰা নাই মানে ড্ৰেনৰ বস্তুবোৰ উঠাই লৈছিল নাম চাম তুমি ক'বই নোৱাৰিম নকও তে হেইটো পিছত মোৰ একদম মানে ৰিলেটিভ ফ্ৰম মাই ফাদাৰ ইন ল হেইটো সাইডৰ পৰা তো হেইটো সাইডৰ পৰা ৰিলেটিভ এটা আহিলে বা কেছও দিলে বা দিলে কিন্তু হেইটো অলপ তিতা মিঠা মই অলপ পাইছো অনুভৱ কৰিছো মানে বহুত টানকে বহুত কেইটামান কথা হৈছিল আৰু হেইটো মোৰ ঘৰতে জানে বা আমাৰ ঘৰত নাজানে মানে তাই জানে আৰু তাইহঁতৰ ঘৰতো হয়তো জানে তো হেইটো অলপ মই বহুত আঘাত প্ৰাপ্ত হৈছিল অলৰেডি মোৰ যিকেইটা বহু আমাৰ টেবুলত তেওঁলোকেও জানে কথাটো মানে মই শ্বেয়াৰ কৰিব লগা হৈছিল যেনেকুৱা মই ফেচ কৰিব লগা হৈছিল যেনক আল্লাহৰ ভগৱানৰ কাম ভাল থাকিলে তো হয় না তো হেইটো কাম আকৌ শৰ্টলি মানে দুটা আসামি তিনটা আসামি আছিল মোৰ তাতে আছিল দুটা আৰু এটা আছিল হেইটো যেতিনা এটা হৈছে বেলেগ কথা দুটাহে মোৰ লগত তো হেইটো যেদিনা বেল হৈছে মই তাৰ পিছদিনা বেল কৰি ওলাই দিছো আৰু ওলাইছে একেলগে বেল তাহাঁতৰ তো খালি আগত হৈছে হেইটো হাইকোৰ্ট কৰিছিল আৰু মটো লয়াৰ কোৰ্ট কৰিছিল কাৰণ আছে হেইটো ব্যাখ্যা কৰিলে বহুত দীঘলীয়া প্ৰসেস যাব প্ৰসেস ইন ল তো তাৰ কাৰণে কিন্তু ওলাইছে জেলৰ পৰা ওলাইছে তাৰ 2 দিন মান পিছতে হেইটোত মই বহুত আঘাত পাইছিলো আৰু
বিশেষকৈ এক্সপিৰিয়েঞ্চ বুলি ক'বলৈ গ'লে মই এপ্লিকেশ্যনত অলপ স্পেচিয়েলিটি আছিল মানে মামুদ ছাৰৰ লগত কাম কৰি আছিলো 5 বছৰতকৈ বেছি হাইকোৰ্ট ড্ৰাফটিঙৰ পৰা আৰম্ভ কৰি এতিয়া হয়তো বহুতক ড্ৰাফ্ট কৰি দিওঁ বা লয়াৰ কোৰ্টৰ ড্ৰাফ্ট চাফ কৰি দিওঁ তো সেইটোত অলপ এক্সপিৰিয়েঞ্চ বেছি বাট লয়াৰ কোৰ্টতো ফেমিলি কোৰ্টতো এতিয়া কেছ চলাই আছো সেইবোৰতো আছে মোটামুটি এক্সপিৰিয়েঞ্চ চলি আছো আৰু মানে চলিব পৰাকে আছো আৰু বহুত টাফ কেছ পালে RS আছে RF আছে সেইবোৰ অলপ টাইম হ'বই CRP কেছ বা ৰিট পিটিশ্যন বোৰ বুজি পাওঁ ভালকে বা কৰো নিজেও মুখ কৰো ৰিট আপিল কৰিছো মই নিজে চিফ জাষ্টিচৰ ওচৰত নিজে ড্ৰাফ্ট কৰি নিজে কেছ ল ৰেফাৰ কৰি কিবা কৰি আপিল ভাল কৰি দিছো আৰু তাৰপিছত মোৰ প্ৰথম এক্সপিৰিয়েঞ্চ হৈছিলে এপ্লিকেশ্যনৰ লয়াৰ কোৰ্টৰ কেছ আছিলে গুৱাহাটীত কেছ আছিলে আৰু সেই কেছটো আমাৰ এই বৰপেটাৰে আছিলে সেইটো কেছতো কিন্তু মই প্ৰথম ভাল কৰিলো তাৰ পৰা মানে ইণ্ডিয়ান ডিক্লেয়াৰ কৰিছো আৰু ভাল বুলি ক'ব লাগিব না এতিয়া আমিতো এইবোৰ কেছতো কেতিয়াবা কোৱা হয় যে আপোনালোকে পাৰিলে যদি মাৰ্ডাৰ কৰে সেইবোৰ ক্ষেত্ৰত আমি হয়তো আপোনালোকক কিবা এটা ৰিলিফ দিব পৰা সিউৰিটি দিব পৰা যায় কিন্তু এপ্লিকেশ্যন অলপ টান হয় বহুত প্ৰব্লেম হৈ গৈছে আজিকালি আৰু সেইটো জানে তো সেইটো মোৰ প্ৰথম কেছ আছিল আৰু সেইটো মই প্ৰথম ভাল কৰি দিছিলো ইণ্ডিয়ান ডিক্লেয়াৰ হৈছিলে তাৰপিছৰ পৰা বহুতকেইটা কৰিলো আৰু হাইকোৰ্টত মোৰ এক্সপিৰিয়েঞ্চত এটা কেছ WBC কেছ ৰিট পিটিশ্যন কেছ মানে জাজ বেয়া আছিলে জাজ বেয়া বুলি ক'ব নালাগে মই তথাপি কৈ দিলো হয়তো কাগজ পাতিত ছেটিছফাই হোৱা নাছিলে এটা কেছ মোৰ তাতে বেয়া হৈছিলে ৰিট পিটিশ্যন এটা আৰু বাকী কিন্তু বেয়া হোৱা নাই হাইকোৰ্টতো মানে বেল কম বেছি হয়তো পাইছো বেল পাইছো ৰিট পিটিশ্যন মোৰ চেংচন হৈ আছে